ONGCক আমি দেখা নাই যে তেওঁলোকৰ যিবিলাক ৰিটায়াৰমেণ্ট হৈ গৈছে সেই মানুহখিনি এগেইনষ্টত কিন্তু আজিলৈকে কোনো ধৰণৰ পোষ্ট তেওঁলোকে নিযুক্তি দিয়া নাই। ONGCৰ ED বা তাৰ ভিতৰুৱা কিছুমান ডাঙৰ অফিচাৰ যিখিনি আজি টেকনিকেলৰ মানুহ টেকনিকেলত সোমাই আছে, গোটেই নাম ডাটা গোটেইখিনি আমি কালেক্ট লৈছোঁ গোটেই বিষয়খিনি। খুব সোনকালে আমি ভিজিলেন্সৰ লগত ডিছকাশ্যনত বহিম। তাৰপিছত হয়তো ইয়াত কাৰোবাৰ বহুতো চাকৰি যাব পাৰে, ONGC বহুতৰ চাকৰি যাব পাৰে। গতিকে আমি আজি প্ৰশ্ন কৰিব বিচাৰিছোঁ বা সুধিব বিচাৰিছোঁ, পইণ্ট নম্বৰ 1, যে আজি বছৰ বছৰ ধৰি তেওঁলোকে কোনো ধৰণৰ নিযুক্তি প্ৰদান কৰা নাই। কিমান লাখ লাখ নিবনুৱা আজি পৰি আছে বা ৰৈ আছে, কিন্তু আজিলৈকে আমি দেখি পালোঁ বা দেখিবলৈ পাইছোঁ যে কোনো ধৰণৰ নিযুক্তি প্ৰদান কৰা নাই। তাৰ সমান্তৰালকৈ কিন্তু আমি দেখিবলৈ পাইছোঁ যে অইলে কিন্তু বছৰে বছৰে যিমান মানুহ ৰিটায়াৰ্ড হৈ গৈছে সিমান কিন্তু খালী পদবিলাক কি কৰিছে, ফুলফিল আপ কৰি দিছে, নিবনুৱা সংস্থাপন দিছে। কিন্তু আমাৰ ONGCক আমি দেখা নাই যে তেওঁলোকৰ যিবিলাক ৰিটায়াৰমেণ্ট হৈ গৈছে সেই মানুহখিনি এগেইনষ্টত কিন্তু আজিলৈকে কোনো ধৰণৰ পোষ্ট তেওঁলোকে নিযুক্তি দিয়া নাই। কেনেকৈ চলিছে ONGC? 1 নম্বৰ প্ৰশ্ন। 2 নম্বৰ প্ৰশ্ন হৈছে, এইটো এটা বৃহৎ ডাঙৰ প্ৰশ্ন যে টেকনিকেল এণ্ড নন টেকনিকেল। কি কৰিছে ONGCৰ ED বা তাৰ ভিতৰুৱা কিছুমান ডাঙৰ অফিচাৰ আৰু তাত শাসনাধিষ্ঠ আপোনাৰ শ্ৰমিক সংগঠন এটা আছে, সেইখিনি কি কৰিছে মেনেজ কৰি পেলাই কি কৰিছে, টেকনিকেল যিখিনি মানুহ যিখিনি ৰিগত কাম কৰিব লাগে সেই মানুহখিনিয়ে কি কৰিছে, ACত থাকিবৰ কাৰণে, আৰামত থাকিবৰ কাৰণে কি কৰিছে, নন টেকনিকেলত আহি পেলাই তেওঁলোকে কি কৰিছে, কাম কৰি আছে। যিখিনি থাকিব লাগে কিন্তু আপোনাৰ ৰিগত টেকনিকেল মানুহ, আপোনাৰ তাৰ এখন ভয়ংকৰ লিষ্ট আমাৰ ওচৰত আহি পৰিছে। আমি লিষ্টখন আপোনালোকক দেখাব বিচাৰিছোঁ। এইখনেই নহয়, কিন্তু এইখনেই নহয়, বহুত আমাৰ ওচৰত লিষ্ট আছে। মই নাম অলপ কৈ দিব বিচাৰিছোঁ। জে হুছেইন জুনিয়ৰ ARM টেকনিকেল হয়। তেওঁ ID নম্বৰ হৈছে 129288। তাৰপিছত আছে UB কোঁৱৰ জুনিয়ৰ ARMD, তেওঁ ID নম্বৰ হৈছে 128823। আশ্ৰফ আলী, তেওঁৰ ID নম্বৰ হৈছে 129552। অৰূপ দাস, তেনেকৈ আই আহমেদ, মৃদুপৱন শইকীয়া, ঋতুপন বৰা, সঞ্জয় দাস, শান্তানু বৰা, ঋতুৰাজ গগৈ, পাপু কল্লালৰা, তাৰপৰা লাচিত সোণোৱাল, কিৰণ গাধৰা, এইখিনি গোটেই আমাৰ ওচৰত ID নম্বৰ এটি আছে। এইখিনি কি কৈছে, এইখিনি হৈছে টেকনিকেল মানুহ, তেওঁলোকে ৰিগত কাম কৰিব লাগে, কিন্তু ৰিগত নকৰি কি কৈছে, AC লালসাত AC ৰুমত বহি থাকিবৰ কাৰণে তেওঁলোকে কি কৰিছে, আপোনাৰ শ্ৰমিক সংগঠনেই হওক, ED হওক, তাৰ ভিতৰত কিছুমান মানুহক মেনেজমেণ্ট কৰি পেলাই তেওঁলোকে তাত তেওঁলোকে নিযুক্তি হৈ আছে। গতিকে আজি তেতিয়াহ'লে তেওঁলোকে যদি তাতে নিযুক্তি হৈ থাকিব, আপোনাৰ যিখিনি আমাৰ এতিয়া নিবনুৱা আছে সেই নিবনুৱাখিনি ক'ত সংস্থাপন কৰিবগৈ? গতিকে এইটো ডাঙৰ ৰহস্য, এইটো এটা ডাঙৰ ইলিগেল কাম কৰি আছে ONGCয়ে। গতিকে ইয়াৰ পৰা বিহিত ব্যৱস্থা হ'ব লাগে। তাৰ সমান্তৰাল আমি 3 নম্বৰ পইণ্টত আহিছোঁ। আৰু এটা কি কৰিছে তেওঁলোকে, GGS3 লাকুৱা, এইটো এটা প্ৰফিটৰ এটা ৰিগ হয়। প্ৰায় তেওঁ কি কৰিছে, ONGCয়ে 400 কোটি টকা তাত ইনভেষ্ট কৰিছে সেই ৰিগটোত, GGS3। কিন্তু এটাই আমি আচৰিত পাইছোঁ, কাৰ চক্ৰান্তত আপোনাৰ কি কৈছে, ইকোলিউম এনাৰ্জি প্ৰাইভেট লিমিটেড নামৰ এটা প্ৰাইভেট ৰিগক এই কামটো দিছে। আৰু কামটো লৈছে কি আপোনাৰ প্ৰডাকশ্যন XDGM জৈনক UD পাৰমৰ, উপালাল দেৱজী ভাই পাৰ্মা, সেই তেখেতে কি কৰিছে, এই ৰিগটো চলাইছে, প্ৰাইভেট ৰিগটো। গতিকে ইমান ONGCয়ে ইমান টকা ইনভেষ্টমেণ্ট কৰি পেলাই, আৰু তাৰপৰা যেতিয়া প্ৰফিট হ'ব বা তাত নিবনুৱা সংস্থাপন হ'ব, কিন্তু সেই কথাষাৰ চিন্তা নকৰি পেলাই প্ৰাইভেটক তেওঁলোকে চমজাই দিয়া ৰহস্য কি, এইটো আমাক উত্তৰ লাগে ONGCৰ পৰা। তাৰপিছত 3 নম্বৰ হৈ গ'ল কি, 4 নম্বৰ এটা পইণ্ট আছে। ONGCয়ে কি কৰিছে, 23 চনত আমি এইটো পাইছিলোঁ, আজি পেপাৰ কাৰ্ডটো আমাৰ ওচৰতো আছে, এইবছৰো ওলাইছে। এতিয়া আপোনাৰ 2025-23 চনত ওলাইছিলে। কি কৈছে, ANM কি হৈছে, ONGCয়ে ফ্ৰী অফ কষ্ট ONGCৰ ফালৰ পৰা কি কৰিছে, আপোনাৰ নাৰ্ছৰ শিক্ষা প্ৰদান কৰে, নাৰ্ছটো পঢ়ায়। যিহেতু আজি বৰ্তমান নাৰ্ছ পঢ়িবলৈ হ'লে আপোনাৰ প্ৰায় 5 পৰা 10 লাখ টকা লাগে। গতিকে সেই নাৰ্ছটো পঢ়াবৰ কাৰণে কি ফ্ৰী অফ কষ্ট ONGCয়ে পঢ়ায়। কিন্তু অকল এটা সম্প্ৰদায়ৰ মানুহক
এক সম্প্ৰদায়ৰ মানুহকে কিন্তু সেইটো চান্সটো দিয়া হৈছে। কিন্তু বাকীখিনি কি মানুহ নহয় নেকি? আজি এইটো চবকে দিব লাগে, চুতীয়া আহোমৰ পৰা আদি কৰি কলিতা কোচ কৰিলে চবকে দিয়ক। কিন্তু এটা সম্প্ৰদায়ক এইটো মানে দিছে, এইটো ইয়াৰ ৰহস্য কি বা আমি এই বস্তুটো আমি ONGC আমি জানিবলৈ বিচাৰিছো। গতিকে চিধা চিধি কথা, আমি ONGCক চেলেঞ্জ কৰিব বিচাৰিছো আজি অসমীয়া যুৱ মঞ্চই। আজি ONGCক আমি চেলেঞ্জ কৰিছো যে তেওঁলোকে আজিলৈকে এখন সংবাদ মেল আয়োজন কৰা নাই এই বিষয়খিনিৰ ওপৰত। বা আপোনালোকে প্ৰশ্ন কৰিছো, আজি আপোনালোক সাংবাদিক হয় বা সংবাদদাতা হয়, সংবাদকৰ্মী হয়, আপোনালোকক মই আমি সুধিব বিচাৰিছো যে ONGCয়ে প্ৰেছ মিট এখন আজিলৈকে দেখিলে নে ONGC এখন প্ৰেছ মিট দিয়া? গতিকে আমি ONGCক চেলেঞ্জ কৰিছো। আৰু তাৰ এটা ডাঙৰ আৰু এটা ৰহস্য হৈছে কি, PRO, পাব্লিক ৰিলেশ্যন অফিচাৰ। আপোনাৰ পাব্লিক ৰিলেশ্যন অফিচাৰৰ কি হৈছে আপোনাৰ যে কোনো মানুহক তেওঁ চিনি পাই নাপায় নাজানো, কিন্তু কোনো পাব্লিকে তেখেতক চিনিয়ে নাপায়, যিহেতু আমাৰ পাব্লিক ৰিলেশ্যন অফিচাৰ। তেওঁৰ যোগেদি চব হ'ব লাগে আৰু তেওঁক লগ কৰিব লাগে এপইণ্টমেণ্ট লাগে। যদি PRO এজনক লগ কৰিবলৈ যদি এপইণ্টমেণ্ট লাগে, তাতকৈ আৰু লাজৰ কথা কিবা আছে নেকি? জনসংযোগ বিষয়াজনে কিয় কাৰণে তাত নিযুক্তি কৰিছে? যে আমি তেওঁলোকৰ লগত তেওঁলোকৰ লগত ONGCৰ লগত ৰিলেটেড কৰিবৰ কাৰণে তেওঁৰ দায়িত্ব, তেওঁ ED হওক বা কাৰোবাৰ HR হওক কিবা থাকিলে আমাৰ তেওঁলোকে যোগাযোগ কৰি দিব। কিন্তু তেওঁকে যদি আমি লগ কৰিবলৈ, ৰাইজে লগ কৰিবলৈ এপইণ্টমেণ্ট ল'ব লাগে, তাতকৈ আৰু লাজৰ বিষয় নাই। গতিকে আমি এটাই কথা ONGCক আপোনালোকৰ যোগেদি ক'ব বিচাৰিছো। আৰু এটা ভাল খবৰ আপোনালোকৰ কাৰণে আছে, আমি আপোনালোকৰ যোগেদি জনাব বিচাৰিছো। যিহেতু আমি মুখ্যমন্ত্ৰীক এইখিনি কথা লিখিতভাৱে অৱগত কৰিম, পেট্ৰলিয়াম মিনিষ্টাৰক আমি অৱগত কৰিম। কিন্তু তাৰ সমান্তৰালকৈ কি আছে, ভিজিলেন্স এটা ডিপাৰ্টমেণ্ট আছে ONGCৰ। আমি ইতিমধ্যে ভিজিলেন্সক আমি আগতেও পঠিয়াইছিলো। কিন্তু এতিয়া আমি কি কৰিছো, তেখেতলোকক সাক্ষাৎ কৰিবৰ কাৰণে এখন আমি পত্ৰ প্ৰেৰণ কৰিছিলো ভিজিলেন্সক। আৰু ভিজিলেন্সে আমাক ইতিমধ্যে কৈছে যে তেখেতে মাৰ্চৰ 1 পৰা 10 তাৰিখৰ ভিতৰত তেওঁলোকে আমাক সময় দিব। আৰু আমাৰ ওচৰত কি কি নথি পত্ৰ ডাটা আছে সম্পূৰ্ণখিনি লৈ তালৈ মাতিছে। গতিকে আমি সম্পূৰ্ণ নিযুক্তি প্ৰদান কৰা নাই বা ED লগত যিখিনি আজি টেকনিকেলৰ মানুহ টেকনিকেলত সোমাই আছে, গোটেই নাম ডাটা গোটেইখিনি আমি কালেক্ট লৈছো গোটেই বিষয়খিনি। খুব সোনকালে আমি ভিজিলেন্সৰ লগত ডিছকাশ্যনত বহিম। তাৰপিছত হয়তো ইয়াত কাৰোবাৰ বহুতো চাকৰি যাব পাৰে, ONGC বহুতৰ চাকৰি যাব পাৰে। গতিকে আমি এইটো কাৰণে ONGC এতিয়াই এই মুহূৰ্তত ক'ব বিচাৰিছো যে ভিজিলেন্সৰ ওচৰত আমি গৈ নোপোৱাৰ আগত আমাৰ ভিতৰত যদি ONGC এইখিনিৰ ওপৰত কোনো বিহিত ব্যৱস্থা নলয়, আমি কিন্তু ONGC বন্ধ দিয়াৰ উপৰিও আমি ভিজিলেন্সক কিন্তু সম্পূৰ্ণ গোটেই ডাটা দিম। আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীক দিম, আমি পেট্ৰলিয়াম মিনিষ্টাৰক দিম, চিধা কথা।